পাওঁতে হয়তো আমাৰ বহুত সময় লাগি যায়। তোমালোকক এইখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ। তাৰ অন্তৰ্নিহিত কথা এটাই যে তোমালোকৰ মাজত সেই বৈজ্ঞানিক সম্বল যি আছে তাক জাগ্ৰত কৰি তোলা। কাৰণ ইয়াতে বহি থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজতে এক প্ৰতিভা লুকাই আছে। বিজ্ঞান ভাৰতীৰ বিষয়ে মই দুই এষাৰ ক'বলৈ ওলাইছোঁ, যিহেতু আজি এই মঞ্চত বিজ্ঞান ভাৰতী আৰু ভাৰত চৰকাৰৰ আয়োজিত এই কাৰ্যক্ৰম। বিজ্ঞান ভাৰতী এটা হ'ল নেশ্যনেল স্বদেশী ছায়েন্স মুভমেণ্ট উইথ স্বদেশী স্পিৰিট। বিজ্ঞান ভাৰতী নামেৰে গোটেই ভাৰতবৰ্ষত এই বিজ্ঞান ভাৰতীয়ে কাম কৰি আছে। আমাৰ প্ৰায় 40টা ৰেজিষ্টাৰ ফাণ্ড আছে। কালাই চালভি মেডামে গোটেইখিনি কৈছে। কালিও কিছু ষ্টুডেণ্ট ইয়াতে আহিছিলে। বিকশিত ভাৰতত আমি বিকশিত ৰাষ্ট্ৰৰ ভিতৰত নিম, যাক আমি কওঁ বিকশিত ভাৰত। মানুহক পাওঁতে হয়তো আমাৰ বহুত সময় লাগি যায়। তোমালোকক এইখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ। তাৰ অন্তৰ্নিহিত কথা এটাই যে তোমালোকৰ মাজত সেই বৈজ্ঞানিক সম্বল যি আছে তাক জাগ্ৰত কৰি তোলা। কাৰণ ইয়াতে বহি থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজতে এক প্ৰতিভা লুকাই আছে। বিজ্ঞান ভাৰতীৰ বিষয়ে মই দুই এষাৰ ক'বলৈ ওলাইছোঁ, যিহেতু আজি এই মঞ্চত বিজ্ঞান ভাৰতী আৰু ভাৰত চৰকাৰৰ আয়োজিত এই কাৰ্যক্ৰম। বিজ্ঞান ভাৰতী এটা হ'ল নেশ্যনেল স্বদেশী ছায়েন্স মুভমেণ্ট উইথ স্বদেশী স্পিৰিট। বিজ্ঞান ভাৰতী নামেৰে গোটেই ভাৰতবৰ্ষত এই বিজ্ঞান ভাৰতীয়ে কাম কৰি আছে। আমাৰ প্ৰায় 40টা ৰেজিষ্টাৰ ফাণ্ড আছে। কালাই চালভি মেডামে গোটেইখিনি কৈছে। কালিও কিছু ষ্টুডেণ্ট ইয়াতে আহিছিলে। বিকশিত ভাৰতত আমি বিকশিত ৰাষ্ট্ৰৰ ভিতৰত নিম, যাক আমি কওঁ বিকশিত ভাৰত। মানুহক পাওঁতে হয়তো আমাৰ বহুত সময় লাগি যায়। তোমালোকক এইখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ। তাৰ অন্তৰ্নিহিত কথা এটাই যে তোমালোকৰ মাজত সেই বৈজ্ঞানিক সম্বল যি আছে তাক জাগ্ৰত কৰি তোলা। কাৰণ ইয়াতে বহি থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজতে এক প্ৰতিভা লুকাই আছে। বিজ্ঞান ভাৰতীৰ বিষয়ে মই দুই এষাৰ ক'বলৈ ওলাইছোঁ, যিহেতু আজি এই মঞ্চত বিজ্ঞান ভাৰতী আৰু ভাৰত চৰকাৰৰ আয়োজিত এই কাৰ্যক্ৰম। বিজ্ঞান ভাৰতী এটা হ'ল নেশ্যনেল স্বদেশী ছায়েন্স মুভমেণ্ট উইথ স্বদেশী স্পিৰিট। বিজ্ঞান ভাৰতী নামেৰে গোটেই ভাৰতবৰ্ষত এই বিজ্ঞান ভাৰতীয়ে কাম কৰি আছে। আমাৰ প্ৰায় 40টা ৰেজিষ্টাৰ ফাণ্ড আছে। কালাই চালভি মেডামে গোটেইখিনি কৈছে। কালিও কিছু ষ্টুডেণ্ট ইয়াতে আহিছিলে। বিকশিত ভাৰতত আমি বিকশিত ৰাষ্ট্ৰৰ ভিতৰত নিম, যাক আমি কওঁ বিকশিত ভাৰত। মানুহক পাওঁতে হয়তো আমাৰ বহুত সময় লাগি যায়। তোমালোকক এইখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ। তাৰ অন্তৰ্নিহিত কথা এটাই যে তোমালোকৰ মাজত সেই বৈজ্ঞানিক সম্বল যি আছে তাক জাগ্ৰত কৰি তোলা। কাৰণ ইয়াতে বহি থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজতে এক প্ৰতিভা লুকাই আছে। বিজ্ঞান ভাৰতীৰ বিষয়ে মই দুই এষাৰ ক'বলৈ ওলাইছোঁ, যিহেতু আজি এই মঞ্চত বিজ্ঞান ভাৰতী আৰু ভাৰত চৰকাৰৰ আয়োজিত এই কাৰ্যক্ৰম। বিজ্ঞান ভাৰতী এটা হ'ল নেশ্যনেল স্বদেশী ছায়েন্স মুভমেণ্ট উইথ স্বদেশী স্পিৰিট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।